ছাত্ৰ ছাত্ৰীসকল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ এক্সাম যিটো তোমালোকৰ অনুষ্ঠিত হ'ব অতি সোনকালে সেই পৰীক্ষাটোৰ বাবে ইম্পৰ্টেণ্ট মই কেইটামান কুৱেশ্যন লৈ আহিছোঁ ইয়াত মই যিটো আলোচনা কৰিম আজি ভিডিঅ'টোত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰিম ঠিক আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু সমাধান লৈ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকক লগতে অৱগত কৰাব বিচাৰোঁ তোমালোকে নোটছ যদি বিচাৰা আমাৰ পৰা এখন ইবুক লাভ কৰিব পাৰিবা য'ত সম্পূৰ্ণ তোমালোকক সম্পূৰ্ণ ডিটেইলছ দিয়া হ'ব তোমালোকক মই দেখাই দিছোঁ এইখন হৈছে ইবুক আমাৰ নেৰিটছৰ এক্সাম 2026ৰ ইবুক ক্লাছ 4 আমি ক্লাছ 4 5 6 7 8 9 10 লৈকে বনাইছোঁ ক্লাছ 2 পৰা 10 লৈকে আটাইখিনি ইবুক পাবা আছামিছ আৰু ইংলিছ মিডিয়াম দুইটা মিডিয়ামতে তোমালোকে লাভ কৰিব পাৰিবা লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আৰু এতিয়া অফাৰ চলি আছে তোমালোকে মাত্ৰ 39 টকা পেমেন্ট কৰিলে তোমালোকে নোটছ পাতিখিনি আমাৰ পৰা পাই যাবা ঠিক আছে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে হোৱাটছএপ নম্বৰটো SMS কৰিবা মই হোৱাটছএপ নম্বৰ তোমালোক দি দিছোঁ তোমালোকে লিখি লোৱা হোৱাটছএপ নম্বৰটো হৈছে 9394628219 ইয়াত আটাইখিনি আছে তোমালোকে দেখা পাইছা অসমীয়া ভাষা বা আটাইখিনি তোমালোকে পাই যাবা ইয়াত তেনেকুৱাকৈ দিয়া আছে গতিকে তোমালোকে নাম্বাৰটো SMS কৰিলে হ'ল নাম্বাৰটো মই কৈছোঁ 9394628219 ইয়াত চোৱা নাম্বাৰটো মই ইয়াতো লিখা আছে চোৱা ইয়াত চোৱা তোমালোকে 9394628219 কাৰণ আমি অনলাইন ক্লাছো কৰোঁ ক্লাছ 6ৰ পৰা ক্লাছ 10 লৈকে গতিকে কোনো ইচ্ছুক যদি ছাত্ৰ ছাত্ৰী আছে তোমালোকে SMS কৰিব পাৰিবা আৰু নোটছখিনি বিচাৰিলে তোমালোকে ল'ব পাৰিবা আটাইখিনি নোটছ পাবা এতিয়া আজি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি আলোচনা কৰিম ঠিক আছে চোৱা প্ৰথম অসমীয়াৰ 10টা প্ৰশ্নহে তোমালোকে অৱগত মানে জানাই তোমালোকে কিছুমান অৰ্থপূৰ্ণ শব্দ যেতিয়া ব্যাকৰণিক বিধিমতে লগালগি কোনো অৰ্থ প্ৰকাশ কৰে তেতিয়া তাক বাক্য বোলে ঠিক আছে বাক্য বোলে কোনো বাক্য বা ৱৰ্ডত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থবাচক শব্দ কি বুলি কোৱা হয় এটোক পদ বুলি কোৱা হয় গতিকে উত্তৰটো হ'ব হটো পদ তাৰ পিছৰ প্ৰশ্নটো আহা কপৌফুল বহাগ মাহত ফুলা এবিধ ফুল তোমালোকে জানা কপৌফুল বহাগ মাহত ফুলে 12 মাহে ফুলা ফুলবিধৰ নাম কি ইয়াত যদি চাও তেতিয়াহ'লে অপচনটো হ'ব বকুল হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট হৈছে 3 নম্বৰ প্ৰশ্ন এনেকুৱা পৰীক্ষাত আহি গৈছে এনেকুৱা প্ৰশ্ন আটাইখিনি আগতে অহা প্ৰশ্ন দেই এইকাৰণে তোমালোকে চাবা অসমীয়া ভাষাৰ উপস্থিতিত বৰ্ণটো হৈছে ইয়াত কোনটো হ'ব ইয়াৰে এনসাৰটো হ'ব কটো বেদান্ত হ'ব অসমীয়া ভাষাৰ উপস্থিত বৰ্ণটো হৈছে বেদান্ত চোৱা ব্যাখ্যাও কৰা আছে যে অসমীয়া ভাষাৰ বৰ্ণমালা এটি বিশেষ বৰ্ণ হ'ল খণ্ড যিটো বেদান্ত পৃথিৱীৰ সমাৰ্থক হৈছে ধৰিত্ৰী তেন্তে আকাশৰ সমাৰ্থক কি হ'ব আকাশৰ সমাৰ্থক হ'ব হটো হ'ব এইটো অম্বৰ বা গগন বুলিও কোৱা হয় গগনো থাকিব পাৰে কেতিয়াবা অপচনত 5 নম্বৰ প্ৰশ্নটো আহা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনা কৰা গীতসমূহক জ্যোতি সংগীত বুলি কয় তেখেতৰ যিখিনি আগৰৱালাৰ দেৱৰ ৰচিত গীতসমূহ সেইখিনি জ্যোতি সংগীত বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা গীতসমূহ কি বুলি কোৱা হয় তেতিয়াহ'লে আমি কম ৰাভা সংগীত বুলি কোৱা হয় গতিকে কত হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰপিছত আছে চিৰযুগ কাল চিৰকাল তেন্তে হাঁহযুগ অনি কি হ'ব হাঁহনি হ'ব অপচনটো কোনটো হ'ব অপচনটো খটো হ'ব ইয়াত তোমালোকে এটা কথা লক্ষ্য কৰিবা ইয়াত হাঁহনি বুলি কওঁতে চোৱা ইয়াত হাঁহনি এইটো আছে এইটো নহয় এইটো হাঁহনি এইটো হ'ব আৰু নদীহিকাই নি আছে কাৰণে এইটো নহয় গতিকে আকৌ স্বৰ্ণবিন্দু নাই কাৰণে এইটো নহয় গতিকে কোনটো হ'ব খটো হ'ব শুদ্ধ উত্তৰ শুনিপোন শব্দৰ অৰ্থ পাৰ্গত সুদৰ্শ শব্দৰ অৰ্থ কি হ'ব অভিজ্ঞতা সম্পন্ন হ'ব গতিকে খটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কেৰু শৰীৰৰ কোনটো অংশত পৰিধান কৰা হয় কেৰু পৰিধান কৰা হয় কাণত ঠিক আছে অপচন নম্বৰ হটো হ'ব শুদ্ধ উত্তৰ য'ত কাঁহৰ বস্তু দিয়া হয় তাক কহাৰ খাল বুলি কোৱা হয় এতিয়া কোৱাচোন কাঁহ কি পালটো কাঁহ হ'ব কাঁহ কি মিলাই তৈয়াৰ কৰা হয় কাঁহ তাম আৰু ৰাং মিলাই তৈয়াৰ কৰা হয় অত্যন্ত সন্ধি ভাগিলে কি হ'ব ইয়াৰ অপচন আমি 4টাৰ ভিতৰত যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব যেটো খটো
অতিযোগ অন্তক অত্যন্ত বুলি কোৱা হয়। তাৰপিছত আহে পৰিৱেশ বিজ্ঞানৰ প্ৰশ্ন। আমাৰ ওপৰলে চালে য'ত এক সীমাহীন শূন্যতাই বাস কৰে, য'ত জোন, বেলি, তৰা আদি উপঙি থাকে, তাকে কি বুলি কোৱা হয়? মানে আমি ওপৰত যদি চাওঁ তেতিয়াহ'লে সীমাহীন শূন্যতা, মানে একো দেখা নাপাওঁ, মানে একো নাথাকে আৰু, ঠিক আছে। তাতে মাত্ৰ দেখা পাওঁ জোন, বেলি, তৰা আদি উপঙি থাকে, সেইটো কি বুলি কোৱা? সেইটো আকাশ বুলি কোৱা হয়। অসমত থকা এবিধ কুটিৰ শিল্প বয়ন শিল্প, আনবিধ কি হ'ব? ইয়াত আনবিধ হৈছে অসমত বয়নৰ লগতে চাহ শিল্প, কাঁহ শিল্প, মৃৎশিল্প আদি কুটিৰ শিল্প বা কুটি বা ঘৰুৱা শিল্প প্ৰচলিত। মানে অসমত চাহ শিল্পও আছে, কাঁহ শিল্পও আছে, মৃৎশিল্প মানে যিবিলাক মাটিৰে বস্তু বনোৱাবিলাকো আছে। গতিকে হয়তো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আটাইকেইটা। 4 নম্বৰ প্ৰশ্ন উত্তৰ হৈছে কোনবিধ মাটিত বালি আৰু বোকাৰ পৰিমাপ সমান? কোনবিধ মাটিত বালি আৰু বোকাৰ পৰিমাণ সমান? সেইটো হৈছে বালিয়হীয়া মাটিত। নেক্সট হ'ল খাৰুৱা তেলৰ বাবে চহকী ৰাজ্যখনৰ নাম কি? অসম হৈছে খাৰুৱা তেলৰ বাবে চহকী ৰাজ্য। তাৰপিছত আছে পক্ষী উদ্যানৰ বিবিধ ধৰণৰ চৰাই দেখিবলৈ পোৱা যায়। এখন পক্ষী উদ্যানৰ নাম লিখা বা নাম হ'ল ইয়াৰ ভিতৰত কোনখন হ'ব? ইয়াত কাজিৰঙা হ'ব বা পক্ষীৰ বাবে বিখ্যাত স্থান হ'ব। ইয়াত কাজিৰঙা হ'ব পক্ষীৰ বাবে বিখ্যাত স্থান। গতিকে এইটো তোমালোকক মই বাৰু এনচাৰটো কমেণ্ট ছেকশ্যনত জনাই দিম। তোমালোকে কাৰেক্ট এনচাৰটো জনাবাচোন কোনটো হয়। মোৰ কাজিৰঙাটো পক্ষী যিটো বিখ্যাত স্থান আছে, হ'লে তোমালোকে যদি কিবা জানো তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। বায়ুত থকা আটাইতকৈ প্ৰয়োজনীয় গেছবিধ কি হ'ব? অক্সিজেন হৈছে বায়ুত থকা আটাইতকৈ প্ৰয়োজনীয় গেছ। উদ্ভিদেহে আহাৰ প্ৰস্তুত কৰিবলৈ মাটিৰ পৰা পানী শুহি লয়। উদ্ভিদৰ কোনটো অংশই মাটিৰ পৰা পানী শুহি লয়? চোৱা, মূলত আমি শিপাই পানী টানি লয়, হয় নহয়? গতিকে অপশ্যন কেইটা যদি চাওঁ তেতিয়াহ'লে ইয়াৰ এটাও নহয়, হয়তো হ'ব শুদ্ধ উত্তৰ। অসমৰ দুখন প্ৰধান নৈ হৈছে এখন ব্ৰহ্মপুত্ৰ, আন দুখন কি হ'ব? আন এখন কি হ'ব? দুখন প্ৰধান নৈ ব্ৰহ্মপুত্ৰ, আন এখন কি হ'ব? দুখন বুলি আছে, সেইটো হৈছে আন এখন কি হ'ব? বৰাক হ'ব। দুখন বুলি কৈছে যদি এখন যদি ব্ৰহ্মপুত্ৰ হয়, আনখন কি হ'ব? বৰাক নদী হ'ব। জৈৱিক সাৰ বিধ নাম। জৈৱিক সাৰ কোনবিলাক? এতিয়া যিবিলাক মানে ঘৰতে প্ৰস্তুত কৰিব পাৰি বা পথাৰত প্ৰস্তুত কৰিব পাৰি, ইয়াৰে ভিতৰত কেঁচু সাৰটো হ'ব জৈৱিক সাৰ, কাৰণ ইউৰিয়া, পটাছ, ছুপাৰ ফছফেট এইবিলাক কাৰখানাত প্ৰস্তুত কৰা হয়। গতিকে কেঁচু সাৰ হ'ব শুদ্ধ উত্তৰ। গণিতৰ প্ৰশ্নখিনিলৈকে আগবাঢ়ো। এখন সমতল এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সমান দূৰত্বত থকা বিন্দুবোৰৰ সমষ্টিয়ে কি বুলি কয়? বৃত্ত বুলি কোৱা হয়। চোৱা, যদি আমি এনেকুৱা চাওঁ, ইয়াৰ পৰা প্ৰতিটো সমান বিন্দু আছে, গতিকে এনচাৰ হ'ব বৃত্ত। গণিতৰ প্ৰশ্নখিনিলৈ আগবাঢ়ি আছো। 6859 শব্দটোত লিখা হয় 6859। 6859 হ'ব শটো, অপশ্যন নম্বৰ ক হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 991তকৈ এক বেছি সংখ্যাটো কি হ'ব? 999 এক বেছি হলে কি হ'ব? 1000 হ'ব। এটা অপশ্যন হ'ব কটো। বস্তু এটাক বা বস্তুৰ থোক এটাক সমানে 4 ভাগ কৰিলে প্ৰতি ভাগত হ'ব 4 ভাগৰ 8 অংশ হ'ব। যে সমানে 4টা ভাগ কৰিলে 8 ভাগৰ 4 হ'ব। এটা আয়তৰ দৈৰ্ঘ্য 3 সেন্টিমিটাৰ, প্ৰস্থ 2 সেন্টিমিটাৰ হলে আয়তৰ কালি কিমান হ'ব? আয়তৰ দৈৰ্ঘ্য কিমান কৈছে? 3 সেন্টিমিটাৰ, প্ৰস্থ কিমান হ'ব? 7 সেন্টিমিটাৰ। আমি জানো দিশ পূৰণ প্ৰস্থ মানে আয়তৰ কালি, দিশ পূৰণ প্ৰস্থ। দিশ কিমান হৈছে? ৰ'ব দে 1 মিনিট। দিশ কিমান হৈছে? দিশ হৈছে 3 সেন্টিমিটাৰ, প্ৰস্থ কিমান হৈছে? 7 সেন্টিমিটাৰ। 3 7 গুণ 21 সেন্টিমিটাৰ। গতিকে 21টো কোনটো আছে? এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। সেন্টিমিটাৰ নহয়, বৰ্গ সেন্টিমিটাৰ, কাৰণ চোৱা এটা কথা মনত ৰাখিবা, সেন্টিমিটাৰ স্কুৱেৰ বা বৰ্গ সেন্টিমিটাৰ বুলি কোৱা হয় যেতিয়া কালি উলিওৱা যায়। কালি উলিয়ালে আমি বৰ্গ সেন্টিমিটাৰ লিখো, গতিকে কিমান হ'ব? 21 বৰ্গ সেন্টিমিটাৰ হ'ব। ইয়াত এনচাৰখিনি দিয়া আছে, তোমালোকে যদি ইবুকখন ল'বা তেতিয়া তোমালোকে এই এনচাৰখিনিও পাবা। আৰু ইবুকখনৰ দামো বেছি নহয়, মাত্ৰ 39 টকা। তাত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ লগত সমাধান আৰু আটাইখিনি তোমালোকে পাই যাবা।
ঠিক আছে, ধুনীয়াকৈ চাব পাৰিবা। দুটা সংখ্যাৰ পূৰণফল 625, এটা সংখ্যা 5 হলে আনটো সংখ্যা কিমান হ'ব? দুটা সংখ্যাৰ যি পূৰণফল 625, ঠিক আছে, এটা ধৰ নাজানো কাৰণে মই x ধৰছো আৰু এটা কিমান হ'ব 625, এটা 625। দুটা সংখ্যাৰ পূৰণফল, এটা x ধৰছো এটা 5 ধৰলো, কিমান হ'ব 625 হ'ব। ঠিক আছে, এতিয়া তোমালোকে x টো ৰাখা, 625ক তোমালোকে কিহেৰে হৰণ কৰিবলৈ 5ৰে হৰণ কৰা। ঠিক আছে, 5 দি 6, 5 1 গুণ 5, 12 হল, 5 2 গুণ 10, 5 5 গুণ 25, কিমান হ'ব 125 হ'ব। অপচনটো এইটো, আৰু ইয়াত এক্সপ্লেইন কৰি দিয়া আছে। ইয়াত চোৱা, আমি 625ক 5ৰে হৰণ কৰিলে উত্তৰটো পাম 125। তাৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো। 7 লিটাৰত, মই অলপ জুম কৰি দিছো ৰ'ব দেই। ওকে, 10 লিটাৰত কিমান ডেকা লিটাৰ? 1 ডেকা লিটাৰ। 10 লিটাৰে 1 ডেকা লিটাৰ, হয় নহয়? অংকৰে লিখা 2,49,239,239, এইটো হয় নহয়? 2,49,239, গতিকে সটো হ'ব এইটো এনসাৰ, সটো উত্তৰ। 9 নম্বৰ প্ৰশ্নলৈ আহা। এখন কিতাপৰ দাম 250 টকা হলে 2000 টকাত কিমানখন কিতাপ পোৱা যাব? গতিকে তোমালোকে কি কৰিব লাগিব? 2000ক তোমালোকে 200ৰে 250ৰে হৰণ কৰিব লাগিব। 0 0 কাটি দিয়া, 5 দি 25ক 5 বাৰ যাব, 5 দি 20ক 4 বাৰ যাব, 0 থাকিব 40 বাৰ হ'ব, 5 দি 40ক 8 বাৰ যাব, গতিকে কিমান হ'ব 540ক 8 বাৰ যাব, 8খন হ'ব, যেটো সটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। দেখা পাই আছে তোমালোকে, এনসাৰটো হ'ব সটো। তোমালোকে 2000ক 250ৰে হৰণ কৰিব লাগিব। তাৰ পিছত কৈছে 247 যোগ 682, মানে চোৱা 247ৰ লগত যদি মই এফালে 682 পূৰণ 0 কৰো, চোৱা প্ৰথমে পূৰণটো কৰিব লাগিব, গতিকে এইটো কৰিলে 0 পাম, 247 হ'ব ইয়াৰ এনসাৰ। অপচন যেহেতু এটাও নাই, ঠিক আছে, আছে অপচন যদি এটাও নাই, গতিকে অপচনটো হ'ব ইয়াৰ 247, 0 নহয় দেই, এইটো 0 নহয়। তাৰ পিছত 247 যোগ কৰিলে 247 আছে, কিন্তু বিকল্প হৈছে, গতিকে এটাও নহব ইয়াত অপচন। কত নহয় দেই, ইয়াত লিখোতে ভুল হৈছে, এটাও নহয়, কাৰণ প্ৰশ্নখিনি পঢ়ি চাবা তোমালোকে। ইয়াত চোৱা বিকল্পৰ অনুসৰি 0 চিহ্নিত কৰা হৈছে, এটা বিকল্প হিচাপে দিয়া গৈছে, কিন্তু একচুৱেলি ইয়াত এনসাৰটো কি হ'ব, এটাও নহয়। অপচন আছেতো, এটাও নহয়, গতিকে অপচনটো হ'ব ইয়াৰ এটাও নহয়, ইয়াত কত নহয়। ঠিক আছে, কাৰণ ইয়াত এইটো 0 হ'ব, 247 হ'ব ইয়াৰ এনসাৰ। সাধাৰণ জ্ঞানৰ প্ৰশ্নখিনিলৈ আগবাঢ়িছো। মহাকাশলৈ যোৱা প্ৰথম প্ৰাণীটোৰ নাম কি? সেইটো হৈছে লাইকা নামৰ এটা কুকুৰ মহাকাশলৈ পোনপ্ৰথমে গৈছিল। ব্যাখ্যা চোৱা, মহাকাশলৈ যোৱা প্ৰথম পঠিওৱা জীৱটো আছিল সোভিয়েট ইউনিয়নৰ লাইকা নামৰ কুকুৰটো। তাৰ পিছত প্ৰশ্নটো আছে, সাধাৰণ উষ্ণতাত মানুহৰ শৰীৰৰ উষ্ণতা কিমান? সেইটো হৈছে 37 ডিগ্ৰী সেলসিয়াস। ঠিক আছে, এনসাৰটো হ'ব 37 ডিগ্ৰী সেলসিয়াস। বাঁহেৰে নিৰ্মিত অসমৰ ৰাজৰ গৌৰৱময় প্ৰতীক কি? বা অসমৰ ইংকে লিখিলে হ'ল, বাঁহেৰে নিৰ্মিত অসমৰ গৌৰৱময় প্ৰতীক কি হ'ব? সেইটো জাপি। অপচন চাই তোমালোকে গম পাবা, জাপি হ'ব। প্ৰথম অসমীয়া মহিলা আলোচনীখৰ নাম কি? সেইখন হৈছে হৰজেউতি। তাৰপিছত নীলা বাইদেউ বুলি কাক কোৱা হয়? এইটো হৈছে নিৰ্মলা প্ৰভা বৰদলৈক কোৱা হয়। ডক্টৰ নিৰ্মলা প্ৰভা বৰদলৈক আদৰত বা মৰমত যিয়ে নহওক তেখেতক নীলা বাইদেউ বুলি জনা যায়। বিশ্বৰ কোনডালৰ গছৰ পৰা খৰি পোৱা নাযায়? ঠিক আছে, কোনডাল গছৰ পৰা খৰি পোৱা নাযায়, বা কোনজোপা গছৰ বুলি এনেকুৱা আহিব। গতিকে এনসাৰটো কলগছৰ পৰা আমি খৰি পাওঁ নেকি? খৰিটো নাপাওঁ, গতিকে অপচন হ'ব কলগছ। মহাভাৰত কোনে ৰচনা কৰিছিল? মহাভাৰত ৰচনা কৰিছিল যিটো বেদব্যাসে ৰচনা কৰিছিল। মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহে? 1921 চনত। আহোম যুগত জাতীয় খেলৰ প্ৰাণকেন্দ্ৰ কি আছিল? সেইটো হৈছে ৰংঘৰ আছিল। তাৰপিছত আছে, ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিজনৰ নাম কি?
ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ নাম হৈছে দ্ৰৌপদী মুৰ্মু। ছাত্ৰ-ছাত্ৰীসকল এখন কুৱেশ্যন পেপাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি আলোচনা কৰিও জাষ্ট বাকী থাকিল তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ যিখিনি হেৰিখিনি বাকী থাকিল মাত্ৰ যেটো আমি কম কি বুলি কম পিকচাৰ ডিটেকশ্যন গোটেই পিকচাৰ ডিটেকশ্যনখিনি মই আলোচনা কৰিম চাবা তোমালোকে ইয়াত আছে দুটা আছে তাৰ ভিতৰত মই এটা পিকচাৰ ডিটেকশ্যন আলোচনা কৰিম ইয়াত চোৱা ইয়াত পিকচাৰ ডিটেকশ্যন অলপমান হেৰি আছে মই পঢ়াই দিলে গম পাবা তোমালোকে যে কাখৰ চিত্ৰত থকা অসমৰ ফুটবল খেলুৱৈজনৰ নাম কি এইজন খেলুৱৈ আছে মানে কুৱেশ্যন পেপাৰখনত অলপমান হেৰি হৈ আছিল মানে ভালদৰে স্পষ্ট হোৱা নাছিল গতিকে এখেত হৈছে দুৰ্গা বড়ো ক্ৰিকেট খেলুৱৈ তাৰ পিছত আছে কাখৰ চিত্ৰত থকা বীৰ যোদ্ধা দেশতকৈ মোমাই ডাঙৰ নহয় বুলি কৈছিল এই কোন এই বীৰ যোদ্ধা এইগৰাকী কোন হৈছে এইগৰাকী হৈছে লাচিত বৰফুকন 3 নম্বৰ প্ৰশ্নটো আছে তলত দিয়া ফুলবিধ অসমৰ কি উৎসৱত ব্যৱহাৰ কৰে দেখা পাইছে তোমালোকে এই ফুলজোপা এইটো কপৌ ফুল ক'ত ব্যৱহাৰ কৰা হয় বহাগ বিহুত ব্যৱহাৰ কৰা হয় কাখত দিয়া ছবিখন অসমৰ কোন জনজাতিৰ এইটো যে তিৱা জনজাতিৰ এইখন ছবি কাখত ছবিখনত থকা চৰাইটোৰ নাম কি এইটো চৰাই হৈছে মৌপিয়া তাৰ পিছত তোমালোকে এগৰাকী ব্যক্তি কোন গমে পাইছা তোমালোকে যে তেখেতক কি আছিল অসমীয়া সাহিত্যৰ কি বুলি জনা যায় এখেত হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা আৰু তলৰ ছবিটোত কি এইটো ছবি হয় এইটো হৰটো দেখা পাইছে তোমালোকে এইটো চাংঘৰ বুলি কোৱা হয় মানে মোৰ কুৱেশ্যন পেপাৰখন অলপ স্পষ্ট হোৱা নাই সেই কাৰণে অলপ তোমালোকৰ খেলি মেলি হৈছে আৰু এইটো তোমালোকে দেখা পাইছে মন্দিৰটো টিলিঙা আছে তোমালোকে গমে পাইছে তিনিচুকীয়াত অৱস্থিত থকা এইটো হৈছে টিলিঙা মন্দিৰ তিনিচুকীয়াত আছে তাৰ পিছত আছে এই চিত্ৰটো ক'ত ব্যৱহাৰ কৰা হয় মাজুলী ৰাসত ব্যৱহাৰ কৰা হয় ঠিক আৰু এটা নেক্সট আছে এইগৰাকী তোমালোকে গম পাইছা ৰবীন্দ্ৰনাথ ঠাকুৰ যাক ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ ৰচয়িতা তেতিয়া গম পাবা তোমালোকে কোন এগৰাকী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা আৰু যদি তোমালোকে নোটছখিনি ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত SMS কৰিলে হ'ল ক্লাছ 4 ৰ বাবে ইতিমধ্যে উপলব্ধ হৈছে য'ত তোমালোকে মাত্ৰ 39 টকা পেমেন্ট কৰিলে হ'ল নাম্বাৰটো মই লিখি দিছো নাম্বাৰটো হৈছে 9394628219 ঠিক আছে আমি নেক্সট এটা ভিডিঅ' লগ পাম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকৰ বাবে এটা হোৱাটছএপ চেনেলো খোলা গৈছে তোমালোকে হোৱাটছএপ চেনেলটো জড়িত হ'ব পাৰিবা তাতো কিছু ইম্পৰ্টেন্ট নোটছ পাতিবিলাক পাবা ঠিক আছে নেক্সট এটা ভিডিঅ' লগ পাম বাই